শিৱসাগৰত ৰূপজ্যোতি কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বিধায়ক কৰ্মী গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল এতিয়া শিৱসাগৰ। যিহেতু বিধানসভাত ৰূপজ্যোতি কৰ্মীয়ে আসনৰ পৰা উঠি গৈ অখিল গগৈক খেদি গৈছিল, তাৰ পিছতে এতিয়া ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে। প্লে কাৰ্ডত লিখা আছে ৰূপজ্যোতি কৰ্মীৰ গুণ্ডাগিৰি নচলিব। এনেদৰে এতিয়া হাতে হাতে প্লে কাৰ্ড লোৱা পৰিলক্ষিত হৈছে। অখিল গগৈক সংসদৰ মজিয়াত খেদি অহাৰ পিছতে এতিয়া শিৱসাগৰৰ ৰূপজ্যোতি কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে। হাতে হাতে প্লে কাৰ্ড লৈ ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শিৱসাগৰবাসীয়ে। বিধায়ক ৰূপজ্যোতি কৰ্মীক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল শিৱসাগৰ। শিৱসাগৰৰ ৰাজপথ এতিয়া উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰৱেশ নিষিদ্ধ কৰে ৰূপজ্যোতি কৰ্মীৰ। চহৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত ৰূপজ্যোতি কৰ্মীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বিধায়ক অখিল গগৈলৈ চোচালোৱা আচৰণ সহ্য কৰা নহ'ব বুলি হুংকাৰ ৰাইজৰ দলৰ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। ৰূপজ্যোতি কৰ্মী দাদাগিৰি নচলিব। ৰূপজ্যোতি কৰ্মী শিৱসাগৰত প্ৰৱেশ বন্ধ কৰক। ৰূপজ্যোতি কৰ্মী শিৱসাগৰত প্ৰৱেশ বন্ধ কৰক। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ। দাদাগিৰি বন্ধ কৰক। দাদাগিৰি নচলিব। অখিল গগৈক ক্ষমা খুজিব লাগিবই। অখিল গগৈক ভৰি ধৰিব লাগিবই। অপমান আমি সহ্য নকৰো। ৰূপজ্যোতি কৰ্মী অপমান সহ্য নকৰো। জয় আয়ুষ। দাদাগিৰি নচলিব। ভৰি ধৰিব লাগিব। ৰূপজ্যোতি কৰ্মী গুণ্ডা নহয়। ৰূপজ্যোতি কৰ্মী দাদাগিৰি মানি লোৱা নহ'ব। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ। অখিল গগৈ জিন্দাবাদ। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ। ইনকলাব জিন্দাবাদ। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ। ৰূপজ্যোতি কৰ্মী শিৱসাগৰত প্ৰৱেশ বন্ধ কৰক। ৰূপজ্যোতি কৰ্মী শিৱসাগৰত প্ৰৱেশ বন্ধ। ক্ষমা খুজিব লাগিব। ক্ষমা খুজিব লাগিব। জিন্দাবাদ। দাদাগিৰি নচলিব। ভৰি ধৰিব লাগিব। অপমান আমি সহ্য নকৰো। ৰূপজ্যোতি কৰ্মী অপমান সহ্য নকৰো। জয় আয়ুষ। তুমি দাদাগিৰি মানি লোৱা নহ'ব। দাদাগিৰি বন্ধ কৰা।
অখিল গগৈ জিন্দাবাদ 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 রূপজ্যোতি কর্মী দাদাগিরি নচলিব নচলিব রূপজ্যোতি কর্মী দাদাগিরি নচলিব নচলিব রূপজ্যোতি কর্মী মুর্দাবাদ রূপজ্যোতি কর্মী হাই হাই অখিল গগৈ জিন্দাবাদ মানে আচৰণ কৰিছে একেঠাই নিন্দনীয় আৰু গৰিহণাযোগ্য শিৱসাগৰ বিধায়ক অখিল গগৈ অতি আমি অনুৰোধ জনাইছো যে বিধানসভাৰ পৰা তেখেতক ৰূপজ্যোতি কৰ্মীক অতি সোনকালে বহিষ্কাৰ কৰিব লাগে আৰু তেখেতৰ আইনগত ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী রূপজ্যোতি কর্মী দাদাগিরি নচলিব রূপজ্যোতি কর্মী দাদাগিরি নচলিব অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ। আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ কথা বতৰা এইবোৰ এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈ যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে অখিল গগৈ যাতে তেখেতক এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰবাসীয়ে হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কৰ্মী প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ। আজি সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছোঁ। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছোঁ আমি সকলোৱে একেমুখে ধিক্কাৰ দিছোঁ আৰু তেখেতৰ এনেকুৱা ধৰণৰ অসভ্যালি অভদ্ৰ যি আচৰণ কৰিলে যি নপঢ়া নুই অজ্ঞানী মানুহৰ দৰে যি আচৰণ কৰিলে তাৰ বাবে সদনৰ যি মৰ্যাদা তেওঁ গৰিমা লাঘৱ কৰিলে তাৰ বাবে আমি অধ্যক্ষ মহোদয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আগন্তুক যিবিলাক ছেছন আছে তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে নহ'লে আমি আৰু অতিকৈ তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম যাতে তেখেতে যদি আগন্তুক যিটো বিধানসভা ছেছন আছে তাত যদি উপস্থিত থাকিবলৈ পায়। গতিকে আমি আগন্তুক দিনত এই ভাৰসাম্যহীন মানসিক ভাৰসাম্য হেৰুৱা যি ৰূপজ্যোতি কৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ কৰিম। আমি তেখেতক ইয়াত কেতিয়াও আমি হাজিৰ হ'বলৈ নিদিওঁ তাৰ বাবে আমি আগন্তুক ষ্টেপ ল'ম।